আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো আৰু টাইটেলটো দেখি আপোনালোকে গম পালে ভিডিঅ'টো কি হ'ব গৈ আছে। বৰষা বাই চিকাগোত কিয় গৈছিল, বিদেশলৈ কিয় ভ্ৰমণ কৰিবলৈ গৈছিল, সকলোৱে এই প্ৰশ্ন কৰি আছে। আগৰ ভিডিঅ'টো মই কৈছিলোঁ যিহেতু নেকি বৰষা বাই চিকাগোত অনুষ্ঠিত হোৱা বৰষা বাই 2025 অসম অভিৱৰ্তনৰ বাবে তেওঁ বিদেশলৈ গৈছে। অকল বৰষা বাই যোৱা নাছিল, লগতে আইমি বা দীপলিনা বা পাপন দাও গৈছিল অসম অভিৱৰ্তন যিহেতু নেকি 2025 তেওঁলোকক বিদেশত দেখিবলৈ পোৱা গৈছিল। অসম অভিৱৰ্তন 2025 দেখিবলৈ পোৱা গৈছিল তেওঁলোকক বিদেশত যিহেতু নেকি চিকাগোত। তাৰ ফটো আপোনালোকে চাব পাৰিছে স্ক্ৰীনত আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰিছে বৰষা বাই তেওঁলোকৰ নিজে, আৰু তাৰ লগতে আইমি বা আৰু পাপন দা আৰু যিহেতু নেকি দীপলিনা বাও আপলোড কৰিছে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত। আপোনালোকক মোৰ এই ভিডিঅ'টো দেখাই দিছোঁ তেওঁলোকৰ স্ক্ৰীনৰ ফটোসমূহ আপোনালোকে দেখিছে। যিহেতু নেকি বৰষা বাৰ অভিনয় চাই যিসকলে ভাল পায় প্লিজ আপোনালোকে লাইক এটা কৰি দিব মোৰ এই ভিডিঅ'টোত, আৰু নতুনকৈ কোনোবা যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি জনাবা এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে যেন। যিহেতু নেকি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নিজৰ চেনেলতো বিদেশত যোৱা ভিডিঅ' আপলোড কৰিছে, আপোনালোকে তেওঁৰ ইউটিউব চেনেলতো চাব পাৰিব। আৰু বিদেশত যোৱা ভ্ৰমণ কি কৰিলে তেওঁ চিকাগোত সকলোখিনি দি থোৱা আছে তেওঁৰ ইউটিউব চেনেলত। আৰু যিহেতু নেকি যিসকলে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু তেওঁৰ অভিনেত্ৰীৰ অভিনয় চাই ভাল পায় প্লিজ আপোনালোকে লাইক এটা কৰি দিব, আৰু লগতে নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা নতুন আহিব লগা ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায়। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।